Hello everyone, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে ITI অসমৰ যি অনলাইন কাউন্সেলিং চলি আছে 2024 বৰ্ষত মানে যিসকলে ITI এডমিশন লোৱাৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে নিশ্চয়কৈ তেওঁলোকৰ চয়েস ফিলিং অপচনটো ইতিমধ্যে আহি গৈছে মানে কোনটো কলেজত বা কোনখন ITI ইনষ্টিটিউটত পঢ়িব বিচাৰে বা কি ট্ৰেড লব বিচাৰে আপোনালোকে প্ৰথমতে চয়েস কৰিব লাগিব তাৰ ভিতৰত আপোনাৰ মাৰ্ক অনুযায়ী হে সিট দিব গতিকে যিসকলে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে এইখিনি কাম কৰিব লাগিব কলেজবোৰ এড কৰিব লাগিব কেনেকৈ কৰিব গোটেইখিনি ইনফৰমেশন স্টেপ বাই স্টেপ জনাম ইয়াৰ আগতে আপোনালোকে কি কৰিব লাগিব ITI যোনটো ITI অসমৰ ITI আসামৰ যোনটো অফিচিয়েল ওয়েবসাইট তাত ভিজিট কৰিব লাগিব ঠিক আছে তো কেনেকৈ ভিজিট কৰিব প্ৰথমতে গুগলত আপোনালোকে ITI আসাম বুলি যদি সাৰ্চ কৰে তথাপি আহি যাব itiasam.admission.nic.in ইয়াত আপোনালোকে ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ অপচন পাই যাব হোম পেজটো এনেকুৱা আহি যাব আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে স্কিল এমপ্লয়মেন্ট অফ এন্টাৰপ্ৰেনাৰশিপ ঠিক আছে এন্টাৰপ্ৰেনাৰশিপ ডিপাৰ্টমেন্ট অফ গভৰ্নমেন্ট অফ আসাম হেতু লিখা আছে ঠিক আছে স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ যোনটো লিখা আছে তো অকমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে যোনটো লগইন ডিটেইলছ লগইন কৰাৰ ইন্টাৰফেসটো পাই যাব ইয়াত উল্লেখ কৰা আছে যে এপ্লাই লগইন ফৰ দা আসাম ITI যোনটো ইয়াত ক্লিক কৰিলে আপোনালোকে কি কৰিব লাগিব ইয়াত ক্লিক কৰিলে আপোনালোকৰ লগইন কৰিব লাগিব এতিয়া লগইন কি কৰিব এপ্লিকেশন নাম্বাৰটো কত পাব যেতিয়া আপোনালোকে নিশ্চয়কৈ অনলাইন ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়া এপ্লিকেশন নাম্বাৰটো পাইছিলে আৰু নিশ্চয়কৈ পাসৱৰ্ডো ক্ৰিয়েট কৰিছিলে আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাসৱৰ্ড এণ্ড সিকিউৰিটি পিন যোনটো আছে তাত আপোনালোকৰ A2NS ধৰি লওক আপুনি যেতিয়া লগইন কৰিব আপোনাৰ স্ক্ৰিনত যোনটো সিকিউৰিটি পিনটো আহিব হেতু ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত সাইন ইন নামৰ অপচনত ক্লিক কৰিব যদি আপোনালোকৰ পাসৱৰ্ডটো পাহৰি যায় ফৰগেট পাসৱৰ্ড যোনটো অপচন আছে তাত ক্লিক কৰিলে পাসৱৰ্ডটো চেঞ্জ কৰিব পাৰিব ওকে সো লগইন কৰিলে আপোনালোকৰ ধৰি লওক নিজৰ আইডিটো যেতিয়া লগইন কৰিব এনেকুৱা ধৰণৰ হোম পেজটো পাব তাত আপোনালোকৰ টোটাল এভেইলেবল চয়েস কিমান আছে বা আপোনালোকে যেহেতু ফিল কৰা নাই চয়েসবোৰ ঠিক আছে তো হেতু কাৰণে 0 হৈ থাকিব আৰু আনলকড লিখা থাকিব এণ্ড আনফিল্ড চয়েস ইমান লিখা থাকিব মানে যেহেতু আপুনি কাউন্সেলিং কৰা নাই তো এনেকুৱা ধৰণৰ অপচন আহিব যে চয়েস ফিলিং এণ্ড লকিং অপচন এণ্ড এভেইলেবল চয়েস চাওক প্ৰথমতে আপোনালোকে চেক কৰিব পাৰে যে এভেইলেবল চয়েস কি আছে কোনটো জিলাত কি পলিটেকনিক আছে ITI কলেজ আছে বা আপোনালোকৰ কোন জিলাত কি প্ৰাইভেট ITI আছে আৰু গভৰ্নমেন্ট ITI আৰু এটা কথা মনত ৰাখিব NCVT আৰু SCVT বহুত বেলেগ হয় SCVT আন্ডাৰত কি ITI আছে হেবোৰ যদি চেক কৰিব পাৰে এভেইলেবল চয়েস নম্বৰ অপচনত ক্লিক কৰিব আৰু এটা কথা মনত ৰাখিব বহুতে আকৌ লগইন কৰাৰ পিছত বাৰে সাৰ্ভাৰ ইস্যু হৈ আছে এই প্ৰবলেমৰ সলিউশনটো হল আপোনালোকে যোনটো পেজত অন কৰিছে সেই পেজটো প্ৰথমতে ৰিমুভ কৰি দিয়ক নতুনকৈ আকৌ পেজটো আনক বা আপোনালোকে নতুনকৈ ওয়েবসাইটত ভিজিট কৰিব বা বেলেগ এটা ফোনেৰে ট্ৰাই কৰিব ওকে তো আপোনালোকে প্ৰথমতে ITI কলেজবোৰ চেক কৰি লব দেন চেক কৰাৰ পিছত কি ITI পঢ়িব বিচাৰিছে হাতেৰে আপোনালোকে এটা কাগজত লিখি লব যে এক নম্বৰত কোনটো বিচাৰে আৰু প্ৰিফাৰেন্স এড কৰাৰ মেইন যোনটো প্ৰসেস হেতু আপোনালোকক জনাই আছো মেইনলি এক নম্বৰ প্ৰিফাৰেন্স যত দিব তাতে আপোনাক কিন্তু প্ৰথম দিব মানে সিটটো দিব বিচাৰিব ওকে তো প্ৰিফাৰেন্সটো হেতু কাৰণে ভালদৰে দিব আপুনি ধৰি লওক যোনটো ITI কলেজত বা যোনটো ব্ৰাঞ্চত যোনটো ট্ৰেড পঢ়িব বিচাৰিছে হেতুহে প্ৰথম দিব সেকেন্ডটো দিব সেকেন্ড নম্বৰ চয়েস এতিয়া ধৰি লওক ফৰ এক্সাম্পল এক নম্বৰত এতিয়া গুৱাহাটীৰ গভৰ্নমেন্ট ITI আপুনি ইলেক্ট্ৰিচিয়ান পঢ়িব বিচাৰিছে ইলেক্ট্ৰিচিয়ানটো আপোনালোকে এক নম্বৰ দিব পাৰে এতিয়া যেহেতু ইলেক্ট্ৰিচিয়ানে আপোনালোকে যদি পঢ়িব বিচাৰিছে তেনহলে বৰপেটা ITI দিব পাৰে ইলেক্ট্ৰিচিয়ান তেনেকৈ আপোনালোকে দিব আৰু এটা কথা মনত ৰাখিব NCVT আৰু SCVT মানে কি NCVT টো হল আপোনালোকৰ এটো নেশনেল বোৰ্ড আৰু SCVT টো হল ষ্টেট গভৰ্নমেন্টৰ যোনটো ষ্টেট বোৰ্ড ITI ঠিক আছে কাৰণ এক্সামবোৰ যেহেতু আপোনালোকৰ বৰ্ডৰ পৰাই কন্ট্ৰোল কৰা হ'ব গতিকে আপোনালোকৰ সিলেবাসবোৰ NCVT ৰ অকন বেলেগ SCVT ৰ অকন বেলেগ NCVT টো আপোনালোকৰ অল ইন্ডিয়া ভিত্তিত হয় আৰু SCVT টো ষ্টেটৰ হয় হেতু কথা মনত ৰাখিব ওকে তো আপোনালোকে প্ৰথমতে এভেইলেবল চয়েস নম্বৰ অপচনত ক্লিক কৰি প্ৰথমতে চাই লব কি ITI আছে তেনেকৈ আপোনালোকে
কিছুমানে ভাবিব পাৰে মাত্ৰ এটাহে এড কৰিব পাৰে চইচ ফিলিঙত, এটা নহয়, আপোনালোকে 483 টাই এড কৰিব পাৰিব এটা এটাকৈ। যিমান পাৰে সিমান আপোনালোকে এড কৰি ৰাখক, এটা বা দুটা নকৰিব, কাৰণ এটাত নাপালে ছেকেণ্ডত পাই যাব পাৰে, ছেকেণ্ডত নাপালে থাৰ্ডত পাই যাব, এনেকুৱা এটা ছিষ্টেমত আপোনালোকে কলেজবোৰ এড কৰিব। ধৰি লওক আপোনাৰ মাৰ্ক কম থাকিলেতো আৰু বেছি এড কৰি দিব। যদি অকণমান মাৰ্ক বেছি আছে, কনফিডেঞ্চ আছে যে এইটো ITIত পাই যাম, তেনেহ'লে আপোনালোকে এটা বা দুটা দিব পাৰে। বাট মোৰ মতে যিহেতু প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যন এভেইলেবল, মানে আনলিমিটেড, অ'কে, যিমানকেইটা আছে 480টা আপোনালোকৰ চইচ ফিলিঙৰ অপশ্যন আছে, 483টাই আপোনালোকে এড কৰি দিব পাৰিব, অ'কে। গতিকে আৰু এটা কথা মনত ৰাখিব, বহুতৰে আকৌ পাছৱৰ্ড চেঞ্জ কৰাৰ অপশ্যন আহি গৈছে। যিসকলৰ পাছৱৰ্ড চেঞ্জ কৰাৰ অপশ্যন আহিছে, পুৰণি পাছৱৰ্ডটো আকৌ এণ্টাৰ কৰি নতুন পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব। পাছৱৰ্ড চেঞ্জ কৰিব দিছে যিসকলে পাছৱৰ্ডটো চেঞ্জ কৰা নাই, অ'কে। তো এতিয়া আপোনালোকে যেতিয়া কাউন্সিলিং কৰিব, কাউন্সিলিং কৰাৰ কাৰণে মেইনলি চইচ ফিলিং, লকিং এণ্ড লকিং নিউ নামৰ অপশ্যন যোনটো আছে তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰিলেহে আপোনালোকৰ কি ITI বা কি ট্ৰেডত আপোনালোকে পঢ়িব বিচাৰিছে সেইটো আপোনালোকৰ এড কৰিব পাৰিব। ইয়াত ক্লিক কৰিব ডাইৰেক্টলি চইচ ফিলিং এণ্ড লকিং অপশ্যন, অ'কে। ইয়াত ক্লিক কৰিলে এনেকুৱা ধৰণৰ অপশ্যন আহিব। প্ৰথমতে আপোনালোকৰ আকৌ পাছৱৰ্ডটো এণ্টাৰ কৰিব দিব, যোনটো ইয়াত মোৰ অথেণ্টিকেশ্যন ৰিকুৱাৰ্ড SUR যোনটো লিখা আছে, ফিলিং মডিফিকেশ্যন, চ' উই আৰ ৰিকুৱাৰ্ড, চ' ইউ আৰ ৰিকুৱাৰ্ড টু এণ্টাৰ দ্য পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰি ছাবমিট কৰিব, অ'কে। ছাবমিট কৰাৰ পিছত কি আহিব, মেইনলি আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ আহি যাব, য'ত নেকি আপোনালোকে কলেজবোৰ চাৰ্চ কৰি এড কৰিব পাৰিব, অ'কে। তো আপোনালোকে এড কেনেকৈ কৰিব সেইটো আপোনালোকক জনাম। মেইনলি প্ৰথমতে আপোনালোকে যদি বিচাৰে যে গভৰ্ণমেণ্ট নে ষ্টেট গভৰ্ণমেণ্ট নে প্ৰাইভেট পলিটেকনিক, তেনেকুৱা যদি চিলেক্ট কৰি আপোনালোকে বিচাৰিব বিচাৰে, ধৰি লওক কি কলেজ আছে ষ্টেট গভৰ্ণমেণ্টৰ অসমৰ ভিতৰত, কি আচলতে প্ৰাইভেট ITI আছে, অ'কে, এইবোৰ আপোনালোকে চেক কৰিব পাৰিব। ধৰি লওক প্ৰথমতে মই ষ্টেট গভৰ্ণমেণ্ট এটা লিখি ইয়াত চাৰ্চ কৰিছোঁ। বাকী আপোনালোকৰ কি ট্ৰেডত বিচাৰিছে, ইয়াত মেকানিক ডিজেল বুলি চাৰ্চ কৰিছোঁ, দেন মেকানিক ডিজেলৰ আৰু আছাম চাৰ্চ কৰিছোঁ। এতিয়া অসমৰ ভিতৰত যিকেইটা ITI কলেজ আছে গোটেইকেইটা কিন্তু ইয়াত শ্ব' কৰিব। আৰু যদি বিচাৰে, ধৰি লওক আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো জাষ্ট চেক কৰিব বিচাৰিছে, যে নিজৰ ডিষ্ট্ৰিক্টটোত ক্লিক কৰিছে, নিজৰ ডিষ্ট্ৰিক্টছত কি ITI আছে আৰু কি ব্ৰাঞ্চ বা ট্ৰেড আছে গোটেইখিনি ইয়াত শ্ব' হৈ যাব। চ' এতিয়া কথা হ'ল আপোনালোকে কলেজবোৰ কেনেকৈ এড কৰিব। প্ৰথমতে ধৰি লওক মই ইয়াত মেকানিকেল ডিজেল, ঠিক আছে, SCBT আণ্ডাৰ IMC এইটোত মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত ইয়াত কিন্তু বহুতকেইটা অপশ্যন আহি গৈছে। তো মই এতিয়া এড কৰাৰ কাৰণে ইয়াত এড নম্বৰ যোনটো অপশ্যন আছে ছাইডত আপোনালোকে দেখিব পাৰিছে, এড নম্বৰ এই যোনটো অপশ্যন আছে একশ্যন, এড নম্বৰ অপশ্যনত ক্লিক কৰিলে এইটো ছাইডে ধৰি লওক আহি যাব, ঠিক আছে। মই ধৰি লওক বহুতকেইটা এড কৰিছোঁ, যেনেকৈ ITI আপোনালোকৰ বৰপেটাত মেকানিকেল মটৰ ভেহিকেল এইটো এড কৰিছোঁ, ঠিক আছে। যদি ৰিমভ কৰিব বিচাৰিছে ইয়াত ক্লিক কৰি ৰিমভ কৰিব পাৰিব। তো এনেকৈ কিন্তু মই ধৰি লওক 1 নম্বৰ 2 নম্বৰ প্ৰিফাৰেঞ্চ এনেকৈ দিছোঁ। আপুনি এটা কথা মনত ৰাখিব, 1 নম্বৰ প্ৰিফাৰেঞ্চ য'ত দিব সেইটো ধৰি লওক আপোনালোকৰ বেষ্ট চইচ, ঠিক আছে, আৰু 2 নম্বৰ ছেকেণ্ড বেষ্ট চইচ, সেইটো কথা মনত ৰাখিব। 3 নম্বৰ মানে 3 নম্বৰ বেষ্ট চেট। এতিয়া ধৰি লওক ভাল লগা ITIখন যদি আপোনালোকে 5 নম্বৰ দিয়ে, আপোনালোকে 5 নম্বৰত পঢ়িব বিচাৰিছে বাট 5 নম্বৰত নাপাব পাৰে, আপোনাক 1 নম্বৰত দি দিব, কাৰণ 1 নম্বৰত যদি আপোনালোকৰ মাৰ্ক ঠিক থাকে 1 নম্বৰতে দিব। যদি 1 নম্বৰত নাপায় তেতিয়াহে 2 নম্বৰত দিব। গতিকে যোনটো ITIত আপোনালোকে পঢ়িব বিচাৰিছে 1 নম্বৰ 2 নম্বৰ তেনেকৈ চিৰিয়েল অনুযায়ী আপোনালোকে এড কৰিব, অ'কে। তো ধৰি লওক বহুতে আকৌ ক'ব পাৰে যে যিকোনো এখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব পাৰে নেকি, যিকোনো এখন নহয়, অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ITIত আপোনালোকে এড কৰিব পাৰিব। আপোনালোকে জাষ্ট ইয়াত অপশ্যনবোৰ ক্লিক কৰিব, চেঞ্জ কৰিব পাৰিব, ট্ৰেডবোৰো চেঞ্জ কৰিব পাৰিব। মই জাষ্ট মেকানিকেল ডিজেল লৈছোঁ, তাৰপিছত MMV লৈছোঁ বা ইলেক্ট্ৰিচিয়ান লৈছোঁ, তেনেকৈও আপোনালোকে ল'ব পাৰিব। তো এনেকৈ আপোনালোকে চেক কৰিব, ঠিক আছে, আপোনালোকে এড কৰিব। তো এড কৰাৰ পিছত কি কৰিব লাগিব, ইয়াত যোনটো ছেভ এণ্ড কণ্টিনিউ অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব, অ'কে, বা ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰাৰ পিছত ফাইনেল ছাবমিশ্যনৰ কাৰণে ছেভ এণ্ড গ' হোম অপশ্যনত ক্লিক কৰিব পাৰিব, অ'কে। আপোনালোকে ভালদৰে চাই চিতি ল'ব। আৰু এটা কথা মনত ৰাখিব, এইটোৱে কিন্তু ফাইনেল, আকৌ মডিফিকেশ্যন কৰাৰ অপশ্যনটো নিদিব পাৰে। গতিকে মনোযোগ সহকাৰে আপোনালোকে এই কলেজসমূহ আপোনালোকে এড কৰিব, ঠিক আছে। এড কৰাৰ পিছত ৰিজাল্ট দিব,
মানে কেইদিনমান পিছত আপোনালোকৰ নটিফিকেশ্যন আহি যাব আপোনালোকে অনলাইনতে চেক কৰিব পাৰিব আপোনালোকে এই কলেজৰ ভিতৰত যিকেইটা এড কৰিছিলে তাৰ ভিতৰত আপুনি সিট পালে নে নাই কিছুমানে নাপাব পাৰে কাৰণ নিজৰ মাৰ্ক অনুযায়ীহে এইটো আপোনালোকৰ সিটটো দিয়ে নিজৰ মাৰ্কটো যদি ভাল থাকে তেনেহলে পাব আৰু নহলে কিন্তু সিট নাপাব পাৰে তো আপোনালোকে এইটো কথা বুজি পালে সেভ কৰিব লাগিব আৰু আপোনালোকে কন্টিনিউ কৰিব লাগিব এন্ড দেন সেভ এন্ড হোম পেজত যোনটো অপচন তাত ক্লিক কৰিব লাগিব ওকে দেন আপোনালোকে ইয়াত বহুত কেইটা অপচন আছে যোনটো আপোনালোকক প্ৰথমতে কৈছো এভেইলেবল সিট যোনটো চয়েস তাত ক্লিক কৰিলে কি হ'ব এনেকুৱা ধৰণৰ অপচনবোৰ পাব যে ইনষ্টিটিউট টাইপ ইনষ্টিটিউশন কি আছে ষ্টেট আপোনালোকে প্ৰগ্ৰাম মানে আপোনালোকে ট্ৰেড কি ট্ৰেডত পঢ়িব বিচাৰিছে বা ডিস্ট্ৰিক্ট টু নিজৰ ডিস্ট্ৰিক্ট বা যিকোনো ডিস্ট্ৰিক্ট কি ডিস্ট্ৰিক্ট সাৰ্চ কৰে হেতু আপোনাৰ কথা ওকে সো আপোনালোকে যেতিয়া সেভ কৰিব ঠিক আছে সেভ এন্ড হোম পেজ অপচনত ক্লিক কৰিলে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব হোম পেজত তেতিয়া আপোনালোকৰ কিন্তু এই অপচনটোত যোনটো ফিল্ড চয়েস প্ৰথমতে 0 হৈ আছিল ইয়াত কিন্তু 7 হৈ আছে মানে 7 তো মই যেহেতু এড কৰিছো আপোনালোকে যিমানটা এড কৰিব হিমানটা ইয়াত আহি যাব এন্ড দেন যেহেতু টোটাল অসমৰ ভিতৰত 480 টা সিট আছে তাৰ ভিতৰত এতিয়া আকৌ এভেইলেবল 476 টা আছে এতিয়া যেহেতু 7 টা এড কৰা হৈছে তো এতিয়া আপোনালোকে এই ৰিসিপ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকে যে এড কৰিলে বা কাউন্সেলিং কৰিলে হেতু কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব হোম পেজৰ অপচনতে আপোনালোকৰ ভিউ ফিল্ড চয়েস যোনটো অপচন তাত ক্লিক কৰিব পাৰিব তাত ক্লিক কৰিলে কিমানটা সিট চয়েস ফিল কৰিলে বা কোড কি কৰিলে হেতু আপোনালোকে যদি প্ৰিন্ট আউট কৰি ৰাখিব বিচাৰে হেতু প্ৰিন্ট আউট কৰি ৰাখিব পাৰিব ভিউ ফিল্ড চয়েস নম্বৰ অপচনত ক্লিক কৰিলে ইয়াত গোটেইখিনি ডিটেইলছ আহি যাব এন্ড প্ৰিন্ট আউট অফ আনলকিং ফিলিং চয়েস ঠিক আছে আনলকড ফিল্ড চয়েস হেইবোৰ আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখিব পাৰিব ঠিক আছে তাত ক্লিক কৰিলে ডাইৰেক্টলি আপোনালোকৰ প্ৰিন্ট আউট হ'ব এন্ড দেন আপোনালোকে কি কৰিব লাগিব এই পেজটো আপোনালোকে পাই যাব যদি আপোনালোকে কি কৰে আপোনালোকক দেখুৱাই আছো হোম পেজৰ যোনটো অপচন আছে ধৰি লওক ইয়াত আপোনালোকে দেখিব পাৰিছে হোম পেজ এন্ড ড্যাশবোৰ্ড ওকে তো আপোনালোকে ড্যাশবোৰ্ড নামৰ অপচনত যদি ক্লিক কৰে এই ড্যাশবোৰ্ড আপোনালোকে দেখিব পাৰিছে হোম এন্ড ড্যাশবোৰ্ডত আপোনালোকে ক্লিক কৰিলে এনেকুৱা ধৰণৰ এটা পেজ পাই যাব যত নেকি আপোনালোকৰ গুটেখিনি ডিটেইলছ আহি যাব যদি আপোনালোকে ধৰি লওক কাউন্সেলিং যেতিয়া কৰিব ৰিজাল্ট যেহেতু কাউন্সেলিং কৰিছে ৰিজাল্টটো চেক কৰিব পাৰিব বা আপোনালোকৰ ইয়াত লিখা আছে সিট এলোকেশন ৰিজাল্ট ইয়াত ক্লিক কৰিলে ৰিজাল্টটো আহি যাব যেতিয়া ৰিজাল্ট দিয়ে ওকে দেন মেনেজ চয়েস ফিলিং হেতু আপোনালোকৰ চয়েস ফিলিং বোৰ আপোনালোকে মেনেজ কৰিব পাৰিব ফাইনাল সাবমিশনৰ পিছত এইবোৰ working নকৰে বাট আপোনালোকে দেখিব পাৰিছে আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰে হেতু জনাইছো বাকি আপোনালোকে ডাইৰেক্টলি হোম পেজৰ পৰাও ৰিজাল্টটো চেক কৰিব পাৰিব ইয়াত উল্লেখ কৰা মতে আপোনালোকে দেখিব পাৰিব ইয়াত দেখিব পাৰিছে যে যোনটো ক্যান্ডিডেট প্ৰফাইল এভেইলেবল চয়েস ফিলিং লকিং ভিউ ফিল্ড তাৰ তলত সিট এলটমেন্ট ৰিজাল্ট যোনটো অপচন তাত ক্লিক কৰিলে কিন্তু আপোনালোকৰ ৰিজাল্টটো আহি যাব যেতিয়া আপোনালোকে ধৰি লওক আপোনাক ৰিজাল্টটো দিয়ে আপোনালোকৰ নিশ্চয়কৈ ৰিজাল্ট দিয়ে আপোনালোকক জনাম যে আইটিআই যোনটো কাউন্সেলিং চলি আছে 2024 বৰ্ষৰ ৰিজাল্ট কেতিয়া দিব এতিয়া আপোনালোকে জাস্ট এড কৰক এড কৰাৰ পিছত ৰিজাল্টবোৰ দিব গতিকে আপোনালোকে টেকনিক্যাল গাউলি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ৰিজাল্ট দিলে নিশ্চয়কৈ আপোনালোকে গম পাব আপোনালোকক কেনেকৈ ধৰণৰ প্ৰ্যাকটিক্যালি দেখুৱাব পাৰিম যে জনাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকৈ চেক কৰিব বা কেতিয়া কৰিব লাগিব গতিকে আপোনালোকে এতিয়া যিসকলে কাউন্সেলিং কৰা নাই কাউন্সেলিং কৰি ল'ব চয়েস ফিলিংবোৰ এড কৰিব কোনবোৰ কলেজত আসলতে পঢ়িব বিচাৰিছে তো আপোনালোকে প্ৰিন্ট যোনটো অপচন আছে এই প্ৰিন্ট অপচনত ক্লিক কৰিলে কি হ'ব এনেকুৱা ধৰণৰ আপোনালোকৰ পেজ পাব এইটো আপোনালোকে প্ৰিন্ট আউট কৰি ৰাখিব পাৰিব যত নেকি আপোনালোকে কি আসলতে আইটিআই কলেজ এড কৰিছিলে কি ট্ৰেড এড কৰিছে গুটেখিনি ইয়াত আহি যাব ওকে তো আজি ভিডিওৰ মাধ্যমে আপোনালোকক গুটেখিনি ইনফৰমেশন দিবলৈ চেষ্টা কৰিছো আশা কৰিছো বুজি পাইছে গুটেখিনি ডিটেইলছ যদি আপোনালোকৰ এনি কোৱেশ্চন থাকে নিশ্চয়কৈ কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব আৰু চেনেলটো এতিয়াও সাবস্ক্ৰাইব যদি কৰে নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটোৰ জৰিয়তে আইটিআই জব ৰিলেটেড ইনফৰমেশন বা আইটিআই এডমিশন ৰিলেটেড অল ইনফৰমেশন এই চেনেলৰ মাধ্যমেৰে পাব গতিকে এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিছো থ্যাংক ইউ সো মাচ বাই বাই